লংকাৰ কাকিত যজ্ঞ কনষ্ট্ৰাকশ্যনৰ উদ্যোগত সম্বৰ্ধনা অনুষ্ঠান হাইস্কুল শিক্ষান্ত পৰীক্ষাত কৃতিত্বৰে উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীক বিশেষ সম্বৰ্ধনা 114 গৰাকী কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা আৰু অভিনন্দন জ্ঞাপন কৰে সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম 3টা স্থানপ্ৰাপ্ত 4 গৰাকী কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা লগতে 25,000 টকাৰ নগদ ধন আগবঢ়োৱা হয় ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ 90% লাভ কৰা আৰ্থিকভাৱে দুৰ্বল শিক্ষাৰ্থীক সম্বৰ্ধনা আৰ্থিকভাৱে দুৰ্বল 50 গৰাকী শিক্ষাৰ্থীলৈ সম্বৰ্ধনা আৰু নগদ 10,000 টকা বৃহত্তৰ কাকি অঞ্চলৰ 60 গৰাকী প্ৰথম বিভাগত উত্তীৰ্ণ শিক্ষাৰ্থীলৈ সম্বৰ্ধনা আৰু নগদ 2,000 টকা অনুষ্ঠানৰ পূৰ্বে জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি দিয়াৰ লগতে নাহৰৰ পুলিও ৰোপণ কৰে অনুষ্ঠানটিত উপস্থিত থাকে বিশিষ্ট সাহিত্যিক সমালোচক ময়ূৰ বৰা চাওক মই এটা কথা কওঁ যে বৈধ উপায়েৰে সম্পদ সৃষ্টি কৰা মানুহক যেতিয়া মানুহে সমাজৰ কথা কিবা কৰিবলৈ আগবাঢ়ে এই আগবঢ়াৰ সময়ত যদি আমি জাতিটোৱে অকমান আগবঢ়াই বা উদ্যম বা অনুপ্ৰেৰণা নোযোগাও মানে যজ্ঞজ্যোতি বৰাৰ কথা কৈছো সেইখিনি আচলতে আমাৰ এইটো দায়িত্ব কিন্তু লগতে আৰু এটা দায়িত্ব আমাৰ মানুহে কি কৰে কোনোবা অকমান ভাল কৰিলে একেবাৰে বৰ বেছিকে প্ৰশংসা কৰে আৰু অকমান কিবা এটা বিচ্যুতি হলেই একেবাৰে নমাই দিব বিচাৰে আমাৰ আচলতে মই ভাবো সচেতন নাগৰিক হিচাপে সকলোবোৰ কথা আমি দৃষ্টি নিবদ্ধ ৰাখিব লাগে ভাল কাম কৰিলে গঠনমূলকভাৱে তেওঁক উৎসাহ জনাব লাগে আৰু কেতিয়াবা কিবা বিচ্যুতি হলে গঠনমূলকভাৱে সমালোচনা কৰি কাৰণ কম বয়সীয়া মানুহ কাম কৰা মানুহ ভুল হ'ব পাৰে আমাৰে নিজৰ কিমান ভুল হয় গতিকে তেওঁক যাতে আমি সঠিক পথৰ সন্ধান দেখাব পাৰো যাতে তেওঁ দলটোৰে সৈতে অসমৰ নতুন প্ৰজন্মক এই ধৰণে উৎসাহ যোগাই যাব পাৰে মোৰ নিজে খুব ভাল লাগিল নিজৰ নগাঁও বুলি ক'লে মই নগাঁও বুলিয়ে কৈছো বৃহত্তৰ আহিলটো সদায় ভাল লাগে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ঠাই নগাঁও নহয় জানো আৰু মই প্ৰথমবাৰৰ বাবে যজ্ঞ কনষ্ট্ৰাকশ্যনৰ যিকোনো অনুষ্ঠানৰ লগত আচলতে সংযুক্ত হৈছো কিন্তু মোৰে সৌভাগ্য এনেকুৱা এটা অনুষ্ঠানত সংযুক্ত হৈছো য'ত গোটেই অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অত্যন্ত প্ৰতিভাশালী মেধাশালী ছাত্ৰ ছাত্ৰীসকল আহিছে যিসকল কাইলৈ আমাৰ ভৱিষ্যত হ'ব আৰু আচলতে অসমত বহুত ব্যৱসায়ী আছে অসমত বিভিন্ন নিজৰ কাৰণে ভবা মানুহ আছে মই যজ্ঞ কনষ্ট্ৰাকশ্যনৰ যজ্ঞজ্যোতি বৰাৰ লগতে আটাইলৈকে এই কাৰণে ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছো বিশেষকৈ যে তেওঁলোকে ব্যৱসায়ৰ বাহিৰে অসমৰ বাবে কিবা এটা ভাবে অসমৰ ভৱিষ্যতৰ বাবে কাৰণ আজি এই অনুষ্ঠানটোত তেওঁলোকে সম্পূৰ্ণ নিজৰ প্ৰচেষ্টাৰে কৰিছে এই প্ৰচেষ্টাটোৰে যদি তেওঁলোকে এই অনুষ্ঠানটো নকৰেও তেতিয়া